हेलो फ्रेंड्स की खबर आपनालोकर আজি মই এটা ব্লগ আৰম্ভ কৰিছো এই ব্লগটো একচুয়ালি মোৰ মা আৰু দেউতাৰ মেৰেজ এনিভাৰ্সাৰী 50 ইয়াৰ্স হোৱাৰ কাৰণে আমি এটা পাৰ্টি কৰিছিলো ফ্যামিলি প্ৰগ্ৰাম এটা আৰু এই প্ৰগ্ৰামটো আগৰ দুদিন আগত কেনেকৈ আমি পাৰ্টিটোৰ কাৰণে আয়োজন কৰিছিলো ৰিটাৰ্ন গিফটৰ কাৰণে যেনেকৈ পেকেটিং কৰিছিলো এইবিলাক আয়োজন কেনেকৈ কৰিছিলো গোটেইখিনি দেখাইছো আপোনালোকক ব্লগটোৰ আৰম্ভণিতে আৰু ইয়াৰ পিছত আমাৰ প্ৰগ্ৰামটো আমি কেনেকৈ কৰিছিলো কেনেকৈ আমি পালন কৰিছিলো গোটেইখিনি আপোনালোকে এই ব্লগটো দেখিবলৈ পাব আৰু বলকচোন আমাৰ আজি এই ব্লগটো আপোনালোকে চাওক আৰু ভাল লাগিলে লাইক কমেন্ট সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটোৰ নাম হৈছে দেৱানসেন মম ব্লগছ ফলো গাইস আৰু আজি আমাৰ প্ৰগ্ৰামৰ দিনটো আহি পালে আৰু এনেদৰে মই মেকআপ কৰিলো কেনেকুৱা লাগিছে বাৰু মোক ক'বচোন আপোনালোকে বলক এতিয়া আমি ভৱনলৈ যাওঁ আৰু আমাৰ এই এনিভাৰ্সাৰীৰ প্ৰগ্ৰামটো আমি ভৱনত ঠিক কৰিছিলো কাৰণ ঘৰত অলপ অসুবিধা হয় গতিকে ভৱনতে ঠিক কৰিছিলো গতে ভৱনটোত আগতে আমি যোগাযোগ কৰি গোটেইখিনি ঠিকঠাক কৰি থৈ গৈছিলো গতিকে এতিয়া আমি ঠিক 4টা বজাত আহি পাইছো ভৱনটো আৰু দেখিছেনে সকলোবিলাক ৰেডি হৈ আছে আৰু অলপ কিবা সৰু সুৰা কামবিলাক আছে এইখিনিও ভৱনৰ ল'ৰাকেজনে কৰি আছে আৰু এই গেটটো চাওকচোন আৰু এই মা দেউতাৰ ফটো ইয়াতে মা দেউতাৰ বিয়াৰ সময়ৰ ফটোৰ পৰা বেলেগত ঘূৰিব যোৱা বিভিন্ন ফটো লগ কৰি এখন ডাঙৰকৈ বনোৱা হৈছে এইফালে খানাও ৰেডি হৈ আছে আৰু কেমেৰামেনো আহি পেলাই আৰু মাৰ ফটো সেশন কৰি আছে এতিয়া আৰু দেখিছেনে আমাৰ টিকলা পোহৰত কিমান দৌৰি আছে সি আৰু আমাৰ এই প্ৰগ্ৰামটোৰ কাৰণে প্ৰায় আমি যোৱা বছৰৰ পৰাই প্লেনিং কৰিছিলো আৰু গোটেই প্লেনিংটো অপু মই মাইনা লগ হৈ কৰি আজি আমাৰ প্লেনিংৰ এই দিনটো আহি পালে মা দেউতাৰ মেৰেজ এনিভাৰ্সাৰী 50 ইয়াৰ্সৰ এই প্ৰগ্ৰামটো আৰু মেৰেজ এনিভাৰ্সাৰীৰ এই প্ৰগ্ৰামটোৰ আৰম্ভণিটো দাদাই বৰ সুন্দৰকৈ কৰি দিলে আৰু গোটেই অনুষ্ঠানটোৰ কি প্ৰগ্ৰাম আছে গোটেই তেওঁ চলাই দিলে আৰু আমাৰ আজি এই প্ৰগ্ৰামটো চাই কেনেকুৱা পালে আপোনালোকে জনাব দেই কমেন্টত আৰু লাইক এটাও কৰি দিব বিয়াৰ সামাজিক পৰম্পৰা এই সময়ত এটা বিশেষ দিনটো চলিছিল সেয়া আছিল 1975 চনৰ মে মাহৰ 13 তাৰিখ এজন সফল ডেকা এগৰাকী গাভৰু গতিকে ডেকাই কইনা চাব লাগে চালে ইফালে ইফালে দেখা পালে কুমাৰীকাটাৰ ফালে আজি যিগৰাকী কইনা আমাৰ সন্মুখত বহি আছে সেই কইনা আমাৰ বেজেৰা এজন যুৱকে পাৰিবাৰিকভাৱে বিয়াৰ প্ৰস্তাৱ দিলে আৰু সেই বিয়াৰ প্ৰস্তাৱত সন্মতি প্ৰদান কৰাৰ পিছত এই বিয়াখন হ'ল মে মাহৰ 13 তাৰিখে 1975 চনত এই তেতিয়াৰ পৰা আজিৰ এই দিনটোলৈকে এই সমগ্ৰ 50টা বছৰ একেলগে আহি এটা পাৰিবাৰিক জীৱন অতিবাহিত কৰাৰ পিছত আজিৰ এই দিনটো উপস্থিত হৈছে আৰু আজিৰ এই দিনটোৱে হৈছে বিবাহ বাৰ্ষিকীৰ সোণালী জয়ন্তী আর এই যুবকজনৰ নাম এতিয়া যদি মই নাম লওঁ তেখেত আমাৰ শ্ৰদ্ধাৰ মোৰ মহা হয় তেখেত আমাৰ শ্ৰদ্ধাৰ মোৰ মহা হয় শ্ৰীযুত কবীন্দ্ৰনাথ কুমাৰ ডাঙৰীয়া আৰু মোৰ মাহী এয়া এই যুৱতীগৰাকী 50 বছৰ আগতে এটা যুৱতীগৰাকী এয়া পাৰুল কুমাৰ গতিকে পোনপ্ৰথমে চিনাকিটো এই মঞ্চৰ পৰা মই কৈ দিছো আপোনালোকে এটা আশা কৰি দিয়কচোন তেখেতসকলক সম্বোধন দিয়ক আৰু আজি বিশেষ দিন বিশেষ মুহূৰ্ত এই শুভ মুহূৰ্তত আমি যদি এটা শুভ কাম কৰিবলৈ ওলোৱাৰ লগে লগে আমাৰ কিছুমান প্ৰাসংগিক কিছুমান কথা থাকে যে ধৰক আমি ভগৱানৰ নাম লওঁ বা আমি নামঘৰৰ নৈবদ্য দিওঁ ঠিক এনেধৰণৰ এটা অনুষ্ঠান আজি আমি কৰিব ওলাইছো আৰু সেই অনুষ্ঠানটো হৈছে আমি কিবা এটা মাংগলিক কাম কৰাৰ আগতে আমি আমাৰ সন্মুখত এটা
কেক আমি প্রস্তুত করে রাখিছো হ্যাপি ম্যারেজ অ্যানিভার্সারি দিবা পার্টি ইয়া 50 বছৰৰ ভৱিষ্যত বনাইছো আটায়ে আমাৰ পৰিয়ালৰ তৰফৰ পৰা বন্ধুবান্ধৱৰ তৰফৰ পৰা আটায়ে পৰা আমি ভৱিষ্যত বনাইছো Ini patut kita society আছে আমি বাহিৰত গৈ যিখিনি আমি অসমীয়া মানুহ লগ পাওঁ এই অসমীয়া society-ৰ মাজত যিখিনি সাংস্কৃতিক কাৰ্যসূচী আমি
যৌৱনে ভুমুকি মাৰে এৰি অহা আৰু আমাৰ মা দেউতাৰ 50 ইয়াৰ্ছ এনিভাৰ্চাৰী এই প্ৰগ্ৰেমটো এনেদৰে উদযাপন কৰিবলৈ পাই সঁচাকৈ বহুত ভাল লাগিল আমাৰ। আৰু আমাৰ এই প্ৰগ্ৰেমটোত আমাৰ ফেমিলি মেম্বাৰ্ছ আৰু ফ্ৰেণ্ডছ সকলোৱে আহি এইধৰণে সহযোগ কৰিলে, আমাক উৎসাহিত কৰিলে, তাৰ বাবে আমি সকলোলৈকে বহুত বহুত ধন্যবাদ দিলোঁ। আৰু মা দেউতাৰ এই এনিভাৰ্চাৰী যেন আকৌ এবাৰ আমি পাতিবলৈ পাওঁ, তাৰ কাৰণে ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰিলোঁ। গতিকে আমাৰ আজিৰ এই ব্লগটো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব, আৰু যদি ভাল পাইছে লাইক এটা কৰি দিব। গতিকে আজি আমি আপোনালোকৰ পৰা ইয়াতে বিদায় লওঁ, আগলৈ নেক্সট ব্লগত লগ পাম। গতিকে আজিলৈ আহিলোঁ, বাই বাই।